পোনপ্ৰথমতে আপোনাক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহুৰ আজি গোসাই বিহু, কি ক'ব অসমবাসী ৰাইজক বিহুৰ লগ কি জনাব? হয়, নমস্কাৰ। আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ আমাৰ হেঁপাহৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলো ৰাইজে যাতে খুব সুখ শান্তিৰে জীয়াই থাকিব পাৰে, তাকে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কেনেকুৱা বিহুৰ ব্যস্ততা? খুবেই, কাৰণ আমাৰ প্ৰতিজন অসমীয়াৰে আমাৰ বিহুটো সকলোৰে হয়, গতিকে এজন অসমীয়া হিচাপে প্ৰতিটো বিহুৰ কাৰ্যসূচীতে ব্যস্ত হৈ আছোঁ। আৰু আমাৰ অঞ্চলত যিসমূহ বিহু অনুষ্ঠান অনুষ্ঠিত হৈ আছে, সেইসমূহ বিহু অনুষ্ঠানত তেওঁলোকৰ সৈতে উপস্থিত হৈছোঁ তেওঁলোকৰ অনুষ্ঠানত। আপুনি এগৰাকী পাৰিষদ, ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বতাহ বলিছে, কি জনাব আচলতে? পঞ্চায়তত আপোনালোকৰ দলে কেনেকুৱা আচলতে ফলাফল লাভ কৰিব বুলি আপুনি ভাবে এগৰাকী যুৱ পাৰিষদ হিচাপে? নিশ্চয়কৈ, যিহেতুকে আমাৰ আৰু কিছুদিন পিছত পঞ্চায়ত নিৰ্বাচনটো অনুষ্ঠিত হ'ব, আমি খুবেই আশাবাদী। কাৰণ মিত্ৰজোঁট চৰকাৰখন আশাবাদী বুলি নকওঁ, নিশ্চিত আমি, কাৰণ ৰাইজে দেখি আছে মিত্ৰজোঁট চৰকাৰখনে কি কৰি আছে, কি কৰা নাই। আমি অসমখনক কি ধৰণে উন্নয়নৰ দিশে আগবঢ়াই নিছে এই মিত্ৰজোঁট চৰকাৰখনে ৰাইজে দেখি আছে। গতিকে এইবাৰো পঞ্চায়ত ৰাইজে মিত্ৰজোঁট চৰকাৰকে দিব। আচলতে বিভিন্ন সময়ত আচলতে কোৱা হৈছে, সংবাদ মাধ্যমতো খবৰ ওলাইছে, অগপক বিজেপিয়ে কিছু মানে মাহিয়াৰ দৃষ্টিৰে চাইছে নেকি আসন ভাগ বতৰাৰ ক্ষেত্ৰত? ঠিক তেনেকুৱা নহয়, কাৰণ আমি যিহেতুকে মিত্ৰজোঁটৰ এটা হেৰিত আছো, বান্ধোনত আছো, এটা খুব বুজাবুজি মাজেৰে এই চিটসমূহ মানে আসনসমূহ ভাগ বতৰা কৰা হয়। য'ত তেওঁলোকৰ প্ৰাৰ্থী থাকে বা তেওঁলোকৰ শক্তিশালী প্ৰাৰ্থী থাকে, তেনেকুৱা ক্ষেত্ৰত সেই আসনসমূহ বুজাবুজি হয়। আৰু আমাৰ অসম গণ পৰিষদক সদায় লগত লৈ আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিটো নিৰ্বাচনতে অৱতীৰ্ণ হৈ আছে। আৰু আগন্তুক দিনতো আমাৰ অসম গণ পৰিষদক লগত লৈ বা অসমখনৰ উন্নয়নৰ ক্ষেত্ৰত একেলগে এই মিত্ৰজোঁট চলি থাকিব। ৰঙালী বিহু আমাৰ আৱেগ, তাহানিৰ সেই বিহু আৰু আজিৰ বিহু ক'ৰবাত কিবা ব্যতিক্ৰম অথবা পাৰ্থক্য, ভাল লগা বেয়া লগা? যিহেতুকে সময়বোৰ পৰিৱৰ্তন হৈছে, মানুহৰ ৰুচিবোধবোৰো পৰিৱৰ্তন হৈছে, গতিকে আমি তাহানিৰ সেই যিটো পৰম্পৰাগত বিহু আমি দেখিছিলো বা আমি উদযাপন কৰিছিলো, তাৰ কিছু ব্যতিক্ৰম হৈছে কাৰণ সময়ৰ পৰিৱৰ্তন। কিন্তু বহুতো এতিয়াও এনেকুৱা উদযাপন সমিতি আছে, বিহু উদযাপন সমিতি আছে, যিসমূহে কিন্তু পৰম্পৰাগত আমাৰ এই পুৰণি ৰীতি নীতি সেইসমূহ বাহাল ৰাখিবলৈ চেষ্টা কৰি আছে। আমাৰ গুৱাহাটী মহানগৰীতো তেনেধৰণৰ নীতি নিয়মৰ মাজেৰে আমাৰ বিহুটি উদযাপন কৰিছে। অকণমান সময়ৰ লগতো প্ৰতিটো বস্তু পৰিৱৰ্তন হ'বই, কিন্তু মই আপোনালোকৰ চেনেলৰ জৰিয়তে প্ৰতিজন ৰাইজকে অনুৰোধ জনাইছো, বিশেষকৈ শিল্পীসকলক অনুৰোধ জনাইছো, যাতে আমাৰ নিজৰ পৰম্পৰাটো অটুট ৰাখি আমাৰ অনুষ্ঠানসমূহ বা আমাৰ যিসমূহ কাৰ্যসূচী থাকে সেইসমূহ অনুষ্ঠিত কৰে।